নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকৰ আগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এনেকুৱা এটা বিষয় যিটো দৈনন্দিন জীৱন যাপনৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, হিন্দু সনাতন ধৰ্মত বৃহস্পতিবাৰ দিনটোৰ বিশেষ ভূমিকা আছে। এই দিনটোত কৰা সৰু সুৰা দুই এটা ভুলে আপোনাক সুখৰ সংসাৰ থান-বান কৰিব পাৰে। গতিকে আহকচোন জানিবলৈ চেষ্টা কৰোঁ এই দিনটো আমি কি ভুল কৰিব নালাগে। বৃহস্পতিবাৰ দিনটো ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ বাবে উৎসৰ্গিত। সেয়ে এই দিনটো কিছু ভুল কৰিলে দুৰ্ভাগ্য বৃদ্ধি পায়। প্ৰিয় দৰ্শক, বৃহস্পতিবাৰে এই ভুলবোৰ কেতিয়াও নকৰিব। যেনে বৃহস্পতিবাৰে চুলি কটা আৰু নখ কটাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত বৃহস্পতি গ্ৰহ দুৰ্বল হৈ পৰে, যাৰ ফলত ঘৰত সহন্মতি আৰু আৰ্থিক সংকটৰ সৃষ্টি হ'ব পাৰে। বৃহস্পতিবাৰে কাপোৰ আৰু চুলি ধুব নালাগে। বিশেষকৈ মহিলাসকলে এই দিনটো চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে। এনে কৰিলে ঘৰৰ সমৃদ্ধিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে। বৃহস্পতিবাৰে গাখীৰ, দৈ আৰু নিমখ কেতিয়াও ধাৰলৈ নিদিব। এইবোৰ বস্তু ধাৰলৈ দিলে ঘৰত দৰিদ্ৰতা আহি পৰে আৰু আৰ্থিক ক্ষতি হ'ব পাৰে। প্ৰিয় দৰ্শক, বৃহস্পতিবাৰে কেতিয়াও তুলসী আৰু আহঁত গছ স্পৰ্শ নকৰিব। সেইদিনা যদি সেই দুটা গছ যদি আপুনি স্পৰ্শ কৰে তেতিয়া নিষিদ্ধ বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, বৃহস্পতিবাৰে বয়োজ্যেষ্ঠ আৰু শিক্ষক কেতিয়াও অপমান নকৰিব। এই দিনটো বিশেষকৈ পিতৃ মাতৃ গুৰু আৰু সাধু সন্তসকলক সন্মান কৰক। তেওঁলোকক অপমান কৰিলে বৃহস্পতিদেৱে অশুভ ফল দিয়ে। বৃহস্পতিবাৰে মাংস, মদ আৰু অন্যান্য মাদক দ্ৰব্য সেৱন কৰাটো অতিশয় অশুভ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, ইয়াৰ ফলত পৰিয়ালত অশান্তি আৰু দুৰ্ভাগ্যৰ সৃষ্টি হ'ব পাৰে। ভগৱান বিষ্ণু আৰু বৃহস্পতি দেৱক পূজা কৰক। হালধীয়া বস্ত্ৰ পিন্ধিব আৰু হালধীয়া পাৰিলে খাদ্য খাব। বৃহস্পতিবাৰে দুখীয়া মানুহক বুট দালি, হালধি, গুড়, চেনিকল দান কৰিলে ভাল। এই নিয়মবোৰ যদি আপুনি মানি চলে তেতিয়া ভগৱান বৃহস্পতিৰ আশীৰ্বাদ থাকিব আৰু ঘৰত সুখ আৰু সমৃদ্ধিয়ে থাকিব। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাৰিলোঁ। ধন্যবাদ।